ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষক নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। যোৱা 2023 বৰ্ষৰ 26 ডিচেম্বৰ তাৰিখে প্ৰকাশ পোৱা 5550টা LPP নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে আজি প্ৰকাশ পাইছে এটা গুৰুত্বপূৰ্ণ আপডেট। ইয়াতে চাওক, আজি 19 মে তাৰিখে এই নটিফিকেশ্যন প্ৰকাশ পাইছে। ভেৰিফিকেশ্যন সম্পৰ্কে আহিছে গুৰুত্বপূৰ্ণ খবৰটো ইয়াতে চাওক। ইন কণ্টিনিউশ্যন অফ দ্য অফিচ নটিছ ভাইট নম্বৰ দিছ ডেটেজ 4/9/2024 ৰিগাৰ্ডিং দ্য ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেট হু হেভ এপ্লাইড এগেইনষ্ট দ্য advertisement dated 26 December 2023 and submitted the documents in support of their extracurricular activities, cultural, sports and NCC. অৰ্থাৎ এই 5550টা পদত যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ডকুমেণ্ট ছাবমিট কৰিছিলে কালচাৰেল, স্পৰ্টছ আৰু NCC, সেই প্ৰাৰ্থীসকলৰ বাবে এই নটিফিকেশ্যন প্ৰকাশ পাইছে। ভেৰিফিকেশ্যনৰ কাৰণে দ্য ফলোয়িং কেণ্ডিডেট আৰ requested to attend before the verification committee for documents verification of their extracurricular activity as per details below. ইয়াতে চাওক, ডেট হৈছে 27 মে। অহা 27 মে তাৰিখে এই ভেৰিফিকেশ্যন হ'ব। টাইম ইয়াতে উল্লেখ কৰিছে। স্পৰ্টছৰ কাৰণে 11:30 পৰা 2 PM লৈকে, কালচাৰৰ কাৰণে 2:30 PM পৰা 5 PM লৈকে ভেন্যু ইয়াত উল্লেখ কৰিছে। DEE কনফাৰেন্স হলৰ হ'ব। আৰু ইয়াতে লিষ্টসমূহ উল্লেখ কৰিছে। এটা চিৰিয়েল নম্বৰ আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কেণ্ডিডেটৰ নাম, ফাদাৰ্ছ নেম এণ্ড কেটেগৰী, স্পৰ্টছ চাৰ্টিফিকেট, তাৰপিছত এইকেইটা স্পৰ্টছ চাৰ্টিফিকেট আছে। ইন ডিটেইলছ ইয়াতে প্ৰকাশ পাইছে। কাইণ্ডলি ব্ৰিং অল অৰিজিনেল এডুকেশ্যনেল professional qualification and other relevant documents issued by the competent authority along with the acknowledgement of online application. প্ৰাৰ্থীসকলে আবেদন কৰাৰ সময়ত যিখন একনলেজমেণ্ট আছে তাৰ লগতে অৰিজিনেল ডকুমেণ্টছসমূহ লগত লৈ যাব লাগিব। আৰু এই ভেৰিফিকেশ্যনত যিসকলে এবচেণ্ট থাকে সিহঁতসকলৰ কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব। দ্য কেণ্ডিডেটছাৰ উইল বি কেঞ্চেল ফৰথুইথ ইফ এনি কাইণ্ড অফ fraudulence, discrepancy, misrepresentation of facts is detected by appropriate authority at any point of time. The candidate will also be barred from taking part in any government recruitment process in future, and subsequent legal action will also be initiated against such candidates. যিসকল প্ৰাৰ্থী এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ডকুমেণ্ট ছাবমিট কৰিছে সেইসকলৰ বাবে অহা 27 মে তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। সেই সম্পৰ্কে নটিফিকেশ্যন প্ৰকাশ পাইছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি অৱগত প্ৰকাশ পোৱা এই LPP নিযুক্তি সম্পৰ্কীয় আপডেটটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিকোনো এটা চেনেলটো ছাবস্ক্ৰাইব কৰে, চেনেলত ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।